ইয়াতে মানে যেতিয়া মহিলাবোৰে শ্বপিং কৰিব আহে, বিশেষকৈ হাজবেণ্ড ৱাইফ আহে ন, তো হাজবেণ্ডবোৰৰ বহুত আপত্তি থাকে যে ইয়াতে মানে অনলি মহিলাবোৰৰ কাৰণে কাপোৰ, আমাৰ কাৰণে নাই। কোৱালিটি ভাল মানে দামটো নিশ্চয় বেছি হয় না, কোৱালিটি ভাল হিচাপে দামবিলাক পূৰা কম দামত পাইছোঁ। অ'কে, মানে বাইদেৱে তেখেতে কৈ আছে কোৱালিটি ভাল কিন্তু দামটো কম। আৰু বস্তু চাই আছে আৰু বস্তু ল'ব বুলি কৈছে, আৰু নেক্সট টাইমো ল'ব ন। নমস্কাৰ, আপোনালোকে চাই আছে আছাম নাও। আপোনালোকে হয়তো বহুতেই ঠাইখিনি চিনিয়ে পাইছে। আমি মাত্ৰ কেইদিনমান আগতে 10 দিনমান আগতে এই ঠাইখিনিৰ পৰা ভিডিঅ' কৰিছিলোঁ। এজনী ভণ্টিয়ে ইয়াত এখন কাপোৰৰ বুটিক খুলিছে আৰু আমি দেখাইছিলোঁ। দেখুৱাৰ পিছত ভিডিঅ'টো বহুত মানুহে সঁহাৰি জনাইছে, ভাল পাইছে বহুতে। তাৰপিছত ভণ্টিজনী ইনকুৱাৰী কৰিছে কাপোৰৰ কাৰণে, আৰু বহুত দূৰ দূৰণিৰ পৰা ভণ্টিজনীলৈ কাপোৰৰ ইনকুৱাৰী অহা বুলি আমাক জনাইছে। সেইকাৰণে আজি তেখেতে আমাক পুনৰ মাতি আনিছে তেখেতৰ ঈদৰ নতুন কালেকশ্যন দেখুৱাবলৈ। আহকচোন আমি ভিতৰলৈ যাওঁ। ভিতৰত সোমাই দেখিলোঁ গ্ৰাহকৰ ভিৰ আৰু ভণ্টিয়ে গ্ৰাহকৰ পৰা পে'মেণ্ট লৈ বিলিং কৰাত ব্যস্ত আছে। একদম পানীৰ দামতে গ্ৰাহকে কাপোৰ পাই আছে বুলি ক'লেও বৰ বেছি বঢ়াই কোৱা নহ'ব। আকৌ কৈছোঁ, ষ্টাইলিছ কাপোৰ, ভাল ডিজাইনৰ ফেশ্বনেবল কাপোৰৰ দাম যেতিয়া 200-300 টকাৰ পৰা আৰম্ভ হয়, তেতিয়াহ'লে এনেকুৱা ভিৰ হোৱাটো স্বাভাৱিক, কোনো ডাঙৰ কথা নহয়। এয়া কাষ্টমাৰক কাপোৰ ডেলিভাৰী দি আছে। এয়া বাইদেউজনী যে চাইছে, মানে তেখেতৰ কাৰণে মই এইটো কাপোৰ পেক কৰি আছোঁ। চাব পাৰিছে আপুনি, ইমান দীঘলকৈ লং ড্ৰেছ এযোৰ, বহুত হাই ষ্টেণ্ডাৰ্ড, হাই কোৱালিটিৰ, আৰু এইটো জাম্পাৰ টাইপ ষ্টাইল হয় আৰু পূৰা লং ড্ৰেছ, একদম হাই ফেশ্বনৱালা ড্ৰেছ হয়। তো এইবোৰ ড্ৰেছ চাই পেলাই আপুনি ভাবিব পাৰে বহুত বেছি দাম হ'ব পাৰে, বাট একদম নহয়। আৰু বাইদেউজনী আহিছে এজনৰ ৰেফাৰেঞ্চ লৈ পেলাই, আৰু ৰেফাৰেঞ্চ লৈ অহাৰ কাৰণে মই স্পেচিয়েল ডিছকাউণ্ট দি দিছোঁ এখেতক। মানে ইমানকৈ মানে নৰ্মেলি আহিলেও মই ডিছকাউণ্ট দিওঁ বাৰু, বাট ৰেফাৰেঞ্চ লৈ আহিলে আৰু বেছিকৈ ডিছকাউণ্ট দিওঁ। ছ' এই দুটা ড্ৰেছত অনলি 400কৈ পাইছে বাইদেৱে, তো টোটেল 800। আৰু বস্তু চাই আছে আৰু বস্তু ল'ব বুলি কৈছে, আৰু নেক্সট টাইমো ল'ব ন। সেইটো ভাল লাগিছে তাৰমানে। বাইদেউ আপুনি কাপোৰ ল'লে, এনে ক'ত গম পাইছিলে দোকানখনৰ কথা? মই তাৰমানে মোৰ মাহীয়ে লৈছে, তেতিয়া মই দেখাইছে, মোক বহুত ভাল লাগিছে। ভাবিছোঁ কোনটো দোকান হয়, ময়ো যাম বোলে। পিছত মই আহিলোঁ, বহুত ভাল লাগিল। বহুত এনেকুৱাও কাপোৰ আছে যে পূৰা তাৰমানে বহুত ভাল হয়, আৰু মই এতিয়া চাই আছোঁ। আকৌ বাইদেউক কৈছোঁ যে দুযোৰ ল'লোঁ, আকৌ নেক্সট আহি ল'ম। অ'কে, মানে আপুনি ক'ব বিচাৰিছে কাপোৰৰ কোৱালিটি ভাল। কোৱালিটি ভাল মানে দামটো নিশ্চয় বেছি হয়। না, কোৱালিটি ভাল হিচাপে দামবিলাক পূৰা কম দামত পাইছোঁ। অ'কে, মানে বাইদেৱে তেখেতে কৈ আছে কোৱালিটি ভাল কিন্তু দামটো কম। মানে দুয়োটা বস্তু পোৱাটো দিগদাৰ। কেতিয়াবা কি হয়, কোৱালিটি ভাল থাকে, দামটোও বেছি থাকে। কিন্তু ইয়াত মানে কোৱালিটি ভাল পাব আপুনি, কিন্তু কাপোৰৰ দামটো বহুত কম। আপুনি যোৱাবাৰ ভিডিঅ'টোত কৈছিলোঁ আমি যে হ'লচেল ৰেটত আপোনালোকে কাপোৰ পাব ইয়াত, আৰু কথাটো সঁচা হয়। যোৱা 10 দিন ধৰি মানে পূৰা দোকানত ভিৰ। এতিয়া আপোনালোকে যেনেকুৱা দেখিছে, আমি সোমাওঁতে 4-5জন কাষ্টমাৰ আছিলে। মোটামুটি 8-10 ঘণ্টা দিনটোত তেনেকুৱা ভিৰেই থাকে। মানে বহুত দূৰ দূৰণিৰ পৰা, মচলপুৰ, পাঠশালা, নলবাৰী, বঙাইগাঁও, বহুত দূৰ দূৰণিৰ পৰা আমাৰ ভিডিঅ' চাই হওক বা তেখেতৰ ৰেফাৰেঞ্চত হওক, বহুত কাষ্টমাৰ ভিৰ কৰিছেহি। আপোনালোকে আহি যাব পাৰে। আমি আকৌ আমাৰ তেখেতৰ ভণ্টিজনীৰ মোবাইল নাম্বাৰ আমি তলত দিয়ে দিম। আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰি আছিলে, বহুতে কমেণ্ট কৰা দেখা পাইছোঁ আমি নিজেও, যে শিশুৰ কাৰণে কিবা তেনেকুৱা ভাল পোচাক আছে নেকি? কাৰণ ইয়াত শিশুৰ পোচাকৰ বহুত অভাৱ দেখা যায়, ভাল উন্নত ধৰণৰ পোচাকৰ অভাৱ দেখা যায়। কিবা আনিছে নেকি শিশুৰ কাৰণে পোচাক? নতুনকৈ মই ৱেষ্টাৰ্ণত আগৰ পৰাই আছিলে, বাট ইমান সৰু বেবীবোৰৰ কাৰণে নাছিলে, বেবী বাচ্চাবোৰৰ কাৰণে। তো এতিয়া নতুনকৈ মই এইবোৰ এক্সপ্ল'ৰ কৰি আনিছোঁ ডিজাইনাৰ ছেট এযোৰ। এনেকুৱা চাব পাৰিছে আপুনি, বহুত ধুনীয়া এটা ডিজাইন হয়। হয়, বহুত ধুনীয়া কাপোৰ হয়, সৰু ছোৱালীৰ কাৰণে বহুত ভাল লাগিছে। দামটো কিমান হয়? দামটো আপোনাৰ এইটো হ'ব 650 মান হ'ব। দেশী পূৰা গোটেইখিনি কটন কাপোৰ, আপুনি চাব পাৰিছে কোৱালিটি ৱাইজ বহুত ভাল হয়। ডিজাইন কোৱালিটি বহুত উন্নত হয়, আৰু আপুনি ইয়াতে গম পাব, এই কাপোৰযোৰ চালেই গম পাব সাধাৰণ কাপোৰৰ দোকান এখন আৰু বুটিক এখনৰ মাজত কি পাৰ্থক্য। এখন সাধাৰণ কাপোৰৰ দোকানেই নহয়, এইখন এখন বুটিক। ইয়াত আপুনি কাষ্টমাইজ, আপোনাক মনে বিচৰা ধৰণে আপুনি এনেকুৱা ডিজাইনৰ কাপোৰ পাব, একদম সৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি ডাঙৰ মহিলালৈকে। আৰু কি নতুন কালেকশ্যন আহিছে? এতিয়া ঈদ আহি আছে, ঈদৰ কাৰণে কিবা বিশেষ কালেকশ্যন আহিছে নেকি? আৰু এটা মই দেখাইছোঁ, এইটো ঈদৰ কাৰণে কালেকশ্যন। এইটো আপোনাৰ যিবোৰ মানে অলপ ডাঙৰ শিশুবোৰ আছে, যিবিলাক 12-13 বছৰৰ, 13-14 বছৰৰ, তেওঁলোকৰ কাৰণে এনেকুৱা লেহেংগা টাইপ ছেট হয়। এইটো লেহেংগাৰ তলৰটো হয়,
আৰু ইয়াতে আপোনাৰ আছে এটা এইটো ব্লাউজটো হয় ডিজাইনাৰ সেট আৰু ইয়াতে আপোনাৰ এইটো দুপাট্টা হয় পুৰা ফুল লেন্থত মানে ঈদৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কি ধুনীয়া ধুনীয়া কাপোৰ অলপ সৰু কৈশোৰ যিটো কৈশোৰ 13-14 বছৰৰ ছোৱালীৰ কাৰণে একদম ধুনীয়া কাপোৰ একদম ভাল লাগিব আপোনালোকে আহি চাই যাব পাৰে এইযোৰ কাপোৰ নিনিলেও কথা নাই চাই যাব চালে মানে থবই নোৱাৰিব কালাৰটো ইমান ধুনীয়া কোৱালিটিটো ইমান ধুনীয়া কালাৰ কোৱালিটি চব ফালৰ পৰা উন্নত হয় আৰু এতিয়া আপোনাৰ আছে নেক্সট আমি মেখেলা চাদৰো আনিছোঁ বহুত মানুহৰ ডিমাণ্ড আছিলে মেখেলা চাদৰ এইটো মেখেলা চাদৰ আনিছোঁ এনেকুৱা মেখেলা চাদৰো ৰাখিছোঁ ফুল সেট মেখেলা চাদৰ হয় ফুল সেট মেখেলা চাদৰ এইটো আপোনাৰ এইটো এটা মেখেলা চাদৰ হয় এইটো এটা মেখেলা চাদৰ হয় মানে এইবোৰ জাষ্ট মই ওলাইহে আছোঁ মই এতিয়ালৈকে লগোৱা নাই দোকানত লগাম কালিৰ পৰা এইবোৰ সকলোবোৰ কাপোৰ পাই যাব মানে অলপ আগতে এই নতুন কালেকশ্যনখিনি আহি পাইছে ঈদ উপলক্ষে আৰু এইটো যে মই পিন্ধি আছোঁ ছেম শ্বুট হয় এইটো ছেম আৰু আপোনাৰ এইটো আৰু এটা আহিছে আৰু এইটো আৰু তেখেতে পিন্ধি থকাটো ভণ্টি পিন্ধি থকাটো একেই হয় আপোনালোকে চাওক ছেম হয় এতিয়া আপোনালোকে ইয়াত চালে নহয় ইয়াত চাব পাৰিব তেখেতে নিজেই পিন্ধি আছে আৰু এইটোৰো হয় নতুনকৈ মানে এনেকুৱা ভেৰাইটি ষ্টক আহিছে সন্মুখত ঈদ মাত্ৰ 4-5 দিন আছে ঈদক আদৰিবলৈ আছাম ইউনিক ক্লথিং এণ্ড বুটিক সম্পূৰ্ণ সাজু এতিয়া আপোনালোক সাজু হয়নে নহয় যদি সাজু হয় আহক ইয়াতে আহক কিবা আৰু দেখাব লগা আছে নতুন ডিজাইনৰ কিবা তেনেকুৱা য়েছ আৰু মই এটা বিশেষ কথা কৈ দি আছোঁ যে ঈদৰ কাৰণে মানে 3-4 দিন আৰু যিমান আছে বিশেষ ডিছকাউণ্ট চলি আছে আমাৰ বহুত ভেৰাইটি ছেকশ্যনত তো আপোনালোকে একদম পলম নকৰিব ঈদৰ কাৰণে সোনকালে আহি যাব শ্বপিং কৰিবলৈ এইটো মই মানে এতিয়া চেম্পলৰ কাৰণে লৈ আহিছোঁ যিবোৰ আমাৰ ঘৰত পিন্ধে মাইকীবোৰে যে মহিলা মানুহবোৰে যে দুপাট্টা তো মই দেখাই আছোঁ এনেকুৱা টাইপৰ দুপাট্টা আনিব ট্ৰাই কৰি আছোঁ ঘৰত পিন্ধি কটনৰ থাকে তেনেকুৱা টাইপৰ পূৰা আহল বহল একদম ছফ্ট কটনৰ চাব পাৰিছে আপুনি বজাৰৰ দুপাট্টাতকৈ একদম বেলেগ হয় এইটো দুপাট্টাটো মানে এইটো যিকোনো কাপোৰৰ লগত এইটো ছিংগল পিচ হয় আপুনি নাইটি ঘৰত নাইটি পিন্ধি আছে ইয়াতো আপুনি চুৰিদাৰৰ লগত পেয়াৰ আপ কৰিব খুজি আছে চবৰ লগতে পিন্ধিব পাৰিব এইখনৰ দাম কিমান এইখনৰ দাম আপুনি 200 ভিতৰত পাই যাব 200 টকাতে ইমান ধুনীয়া এখন দুপাট্টা পাব আপোনালোকে আৰু এইটো আছে আপোনাৰ এটা ডিজাইনাৰ ব্লাউজ এইটো মই নিজে ডিজাইন কৰা হয় যেনেকৈ মই নিজৰ ডিজাইনৰ ৰাখোঁ এইটো নিজৰ ডিজাইন কৰা ব্লাউজ হয় লগতে এইটো শাৰীও ৰাখোঁ মই শাৰীৰ লগতে মই ডিজাইন কৰি দিছোঁ অকণমান তো এনেকুৱা টাইপ কাপোৰো পাই যাব আপুনি কাষ্টমাইজৱালা আৰু এইটোও মই ডিজাইন কৰিছোঁ চাব পাৰিছে এইটো আপোনাৰ যেনেকুৱা 2000ত যেনেকুৱা থিম যেনেকৈ ছোৱালীবোৰে পিন্ধিছিলে বা 90sৰ টাইমত তেনেকুৱা টাইপৰ এটা শ্বুট ডিজাইন কৰিছোঁ আপুনি ইচ্ছা কৰিলে এইটো নিপিন্ধাকৈও পিন্ধিব পাৰিব এইটো মানে পুৰণিখিনিক নতুনকৈ আকৌ নতুনকৈ সজাই পৰাই নতুন ফেশ্বনত পৰিণত কৰিছে তো আৰু এটা ড্ৰেছ দেখাব বিচাৰিছোঁ এইটো মই নিজে ডিজাইন কৰা হয় এইটো গোটেইখিনি নিজে ডিজাইন কৰিছোঁ তো মোৰ এইটো খাচিয়তটো এইটো হয় যে আপুনি ক্ষীণ মানুহেও পিন্ধিব পাৰিব আৰু ধৰকচোন অলপ শকতাবত হ'লেও পিন্ধিব পাৰিব বেল্ট চিষ্টেম দি দিছোঁ আৰামছে মানে এইটো ফ্ৰী চাইজত আহি যাব চ' আপোনালোকৰ যদি এনেকুৱা কিবা ডিজাইনাৰ কাপোৰ লাগে তেতিয়াহ'লে আপুনি মোৰ ইয়াতে আহি যাব পাৰে মানে আপোনালোকে নিজৰ ইচ্ছা অনুসৰিও তেওঁক মানে যদি কয় তেওঁক যদি আপুনি তেখেতক ৰিকুৱেষ্টটো কৰে তেখেতে আপোনাৰ ইচ্ছা অনুসৰি তেখেতে কাপোৰ ডিজাইন কৰি দিব বেলেগ বেলেগ যেনেকুৱা আপোনাৰ একদম কম ৰেঞ্জতো আপোনাৰ শ্বুটবোৰ পাই যাব এইটো আপুনি পাই যাব অনলি 730 মানত পাই যাব পূৰা ফুল উইথ দুপাট্টা আছে মানে তাৰ লগত পেণ্টো আছে দুপাট্টাও আছে তো চব ৰেঞ্জৰে আছে ধৰকচোন আপোনাৰ কিন্তু কমৰ ভিতৰত মই বেছিকৈ ৰাখি আছোঁ যিবিলাক নেকি আমাৰ নৰ্মেল মানুহবিলাকে ল'ব পাৰে তাৰ কাৰণে মই বেছিভাগ মানে অলপমান আগ্ৰহী হৈ যে তেনেকুৱা টাইপ কাপোৰ আনিব পাৰোঁ আৰু সকলোকে দিব পাৰোঁ ঈদটো অকল ধনী মানুহৰ কাৰণে নহয় সমাজৰ সকলো মানুহে কাৰণে ঈদটো হয় গতিকে তেওঁলোকে যাতে আনন্দৰ পৰা বঞ্চিত নহয় সকলোৰে এটা ইচ্ছা থাকে নতুন এজন কাপোৰ পিন্ধাৰ গতিকে সেইটো যাতে বঞ্চিত নহয় তেখেতে আগতেও কৈছে এইটো মোৰ নহয় সমাজৰ যাতে কিবা এটা উপকাৰ হয় সেইটো কাৰণে তেখেতে এইটো ব্যৱসায় কৰিছে তেখেতে এইখন বুটিক খুলিছে এনে মই দেখাই দি আছোঁ কেনেকুৱা এনেকুৱা টাইপৰ মানে কাপোৰ ইয়াতে পোৱা যায় আপুনি এনেকুৱা টাইপৰো পাই যাব
আৰু ইয়াতে আপুনি এনেকুৱা টাইপৰো পাই যাব, যেনেকুৱা ফুল লেন্থ একেবাৰে ফ্ৰক টাইপ। আৰু বিশেষকৈ মই কটনতে ৰাখিব ট্ৰাই কৰিছোঁ। এইটো কটনত হয়, পূৰা অলপ পাকিস্তানী টাইপ লুক হয়। ইয়াতে মানে যেতিয়া মহিলাবোৰে শ্বপিং কৰিব আহে, বিশেষকৈ হাজবেণ্ড ৱাইফ আহে ন, তো হাজবেণ্ডবোৰৰ বহুত আপত্তি থাকে যে ইয়াতে মানে অনলি মহিলাবোৰৰ কাৰণে কাপোৰ, আমাৰ কাৰণে নাই। তো ইহঁতে মনটো বহুত বেয়া কৰি থাকে আৰু মানে ছাইডত ৰখি থাকে। মোৰ কাৰণে বেয়া লাগে। তো সেইটো কাৰণে তেওঁলোকৰ কাৰণেও মই কিবা এটা ছিষ্টেম ৰাখিছোঁ যে অলপ চলপ টি চাৰ্ট তেওঁলোকৰ কাৰণে, যেন খালী হাতে যাব নালাগে। তেওঁলোকেও চাব পাৰে, লয় বা নলয় সেইটো ডাঙৰ কথা নহয়, বাট এটলিষ্ট চাই পেলাই অলপমান ভাল লাগিব তেওঁলোকৰ। আমাৰ কাপোৰো আছে, ইয়াতো ট্ৰাই কৰিব বিচাৰে ট্ৰাই কৰিব পাৰে। চ' মই আৰু এটা কথা ক'ব বিচাৰি আছোঁ যে অসমখন বহুত ডাঙৰ হয়। তো আপোনালোকে অসমৰ বিভিন্ন ঠাইৰ পৰা মোক মানে মোৰ ভিডিঅ'টো হয়তো চাই আছে। তো আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে সকলোৱে মোৰ ইয়াতে আহিব, এইটো পচিবল নহয়। তো সেইটো কাৰণে আপুনি মোৰ পেজটো আছাম ইউনিক ক্লথিং এণ্ড বুটিক ফেচবুক পেজো আছে আৰু ইনষ্টাগ্ৰাম পেজো আছে, গৈ পেলাই ফ'ল' কৰি ল'ব পাৰে। তাতে আপুনি গোটেইখিনি আপডেটছ পাই যাব। আৰু আপোনাক যদি কিবা এটা কাপোৰ, আউটফিট তেনেকুৱা ভাল লাগিছে, আপুনি মোক DM কৰিব পাৰে, নহ'লে কমেণ্ট কৰিব পাৰে, আৰু মই সেইটো আপোনাক মানে ঘৰলৈকে পাৰ্চেল কৰি পঠাই দিম। চ' এনেকুৱা মোৰ কাম চলিও আছে অলৰেডি, মই আপোনাক দেখুৱাই দিম বাৰু। চ' জাষ্ট ষ্টাৰ্ট কৰিছোঁ, হ'লেও কামটো ইনশাল্লাহ চলি আছে ভালে ভালে, আৰু আগলৈকে যেন চলি থাকে। আপোনালোকে দুৱা আশীৰ্বাদ কৰিব। থেংক ইউ। জয় আই অসম। ইয়াৰ আগতে এটা অফাৰ আছিলে, আছামনৰ চেনেলটো চাই যি গ্ৰাহক ইয়ালৈ আহিব তেওঁ 20% ডিছকাউণ্ট পাব, বা যি আপোনাক অনলাইন অৰ্ডাৰ কৰিব তেওঁ 20% ডিছকাউণ্ট পাব। আৰু ইতিমধ্যে আমি গম পাইছোঁ সেইটো অফাৰ বহুতে গ্ৰহণ কৰিছে, বহুতে সেই সুবিধাটো লৈছে। তো এতিয়াও সেইটো অফাৰ চলি আছে নে এতিয়া উঠি গৈছে? নাই, সেইটো অফাৰ চলিয়ে আছে আৰু হয়তো আগলৈকেও চলি থাকিব। মোক আপোনালোকে এনেকৈ মৰম আৰু ভালপোৱা দি থাকিব, আৰু যেন মই এনেকুৱা অফাৰ, ইয়াতকৈও বেছি অফাৰ আৰু আপোনালোকলৈকে দিব পাৰোঁ, সেইটো আশা ৰাখিলোঁ মই। গম পালে আপোনালোকে যি ডিছকাউণ্ট আছে সেই ডিছকাউণ্টখিনি পাবই। তাৰ উপৰি আমাৰ চেনেলটো চাই আহা বুলি ক'লে আপোনালোকে এক্সট্ৰাকৈ আৰু 20% ডিছকাউণ্ট পাব। আগৰ ভিডিঅ'টোত বহুত প্ৰশ্ন সুধি আছিলে কাৰণে, বহুত কমেণ্ট কৰি আছিলে কাৰণে আজি এই ভিডিঅ'টো বনাব লগা হ'ল, নহ'লে বিশেষ কোনো কাৰণ নাছিলে। বহুতে প্ৰশ্ন সুধি আছিলে, বহুতে আদৰি লৈছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, বহুতে কৈছে ডিটেইলছ দেখাওক আৰু কাপোৰ দেখাওক কি আছে। সেইকাৰণে আজি এইটো ভিডিঅ' বনাব লগা হ'ল। আপোনালোকৰ মৰম, আপোনালোকে আছাম নাও চেনেলটোক আৰু এই আছাম ইউনিক ক্লথিং এণ্ড বুটিকক দিয়া মৰমখিনিৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ, চাই থাকিব আছাম নাও। জয় আই অসম।